ভাত পানী খাই পেলাই ওলাইছো টাউনলৈ এফালে মই আৰু টিকলিক এওঁ যাম টিকলিক ওলাই কৰি লৈ ৰেডি ন আৰু তাকে কাম দুটামান আছে তাকে ওলাইছো পটাপট আৰু বতৰটো ইমান ভাল নহয় যে সেইকাৰণে বোলো পটাপট গৈ কৰি আহোঁগে আৰু দুপৰীয়া একদম 2টা বাজিছেহে একদম দুপৰীয়াতে ওলাইছো আহা অম্বেতা নাযায় সি থাকিব ঘৰতে সেইকাৰণে বাইকতে এওঁ মই আৰু টিকলিক যাম মই এইফালে টিকলিকৰ বাৰ্থডেও আহি আছে যে তাকে কিবা কিবি দুটামান বজাৰ কৰিবলগীয়া আছে আৰু বেলেগো কিবা কিবি কাম দুটামান আছে তাকে পটাপট ওলাইছো আৰু একদম মানে ভাত পানী খাই দৌৰা দৌৰি কাম বন কৰি মেলি লৈ পেলাই ওলাইছো যে একদম ঘামি জামি অৱস্থা নাই আৰু মানে একদম তৎক্ষণাত ক'লে যে যাব লাগে বুলি সেইকাৰণে মানে সময় নাপালোঁ সেইকাৰণে দৌৰা দৌৰিকৈ ওলাইছোঁ তাকে পটাপট যাওঁ আৰু গৈ কি ক'ত কৰোঁ মেলো বাৰু ভিডিঅ' চিডিঅ' কৰিব পাৰিলে কৰি থাকিম বাৰু এইফালে টিকলিকে জানো কি কৰি আছে আহা তাই কিবা কিবি মানে এই ক'ৰবালৈ যোৱাৰ আগত ওলালে মানে তাই চৰ্টছ টৰ্চ বনাই দিব লাগে সেইকাৰণে এইখিনি ৰখি আছে তাকে পটক তাইক চৰ্টছ দুটামান বনাই দি থৈ আহি লওঁগৈ মানে তাই কিবা কিবি গানত নাচিব বোলে তাকে পটককৈ তাইক এফালে টিকলিকে আইনা চাই চাই নাচি আছে কি নাচি আছা টিকলিকৰ পুৰা ডেন্স চাওঁ মানুহজনী এইফালে চাওঁ পিছত নাচিবা চাওঁ মানুহজনী ক'ত যাবা এতিয়া কৈ দিয়া ফুৰিব টিকলিকে গম নাপায় মানে ক'ত যাব ন টিকলি গম পোৱা আৰু কিবা কিবি টিকলিকৰ ছাৰপ্ৰাইজো আছে পিছত কওঁ এতিয়া নকওঁ কিবা কিবি আৰু ঘড়ী টিকলিকৰ বাৰ্থডে কাৰণে ঘড়ী স্মাৰ্ট ৱাটচ অৰ্ডাৰ দিছে আহা নাই দেৰি আছে কেইদিনমান দেৰিকৈ আহিব আহিছে দে ব'লা পটাপট গৈ গৈ আহি লওঁ তাৰপিছতে আকৌ পাই গ'লোহি আৰু প্ৰথমতে সোমাইছোঁ ভি-মাৰ্ট আৰু বিশাল দুইখনতে বোলো এপাক সোমাই যাওঁ আৰু টিকলিক আগত একদম পূৰা গৈ আছে টিকলিক এনেও মলত আহিলেতো ভালেই পায় ন নিজৰ পচন্দ মতে বস্তুবোৰ চাবলৈ পাই যে এইফালে তেওঁ টিকলিক আগত গৈ আছে আৰু টিকলিকক কিবা দুটামান বস্তু চাই দিবলগীয়া হৈ আছে তাকে এপাক সোমাইছোঁ আৰু তাৰপিছতে মোৰ কাম দুটামানো আছে মোৰ তেনেকুৱা কিনিবলগীয়া একো নাই চব আজি টিকলিকৰে কিবা কিবি কাম আছে আৰু টিকলিকে চাই আছে চেণ্ডেল আৰু কোনযোৰ ল'ব কোনযোৰ নল'ব মানে এক্সাইটেড আৰু তাই মানে পচন্দ এতিয়ালৈকে হোৱাগৈ নাইকিয়া আৰু মই সেইকাৰণে ভিডিঅ' চিডিঅ'কে কৰি ফুৰিছোঁ আৰু কিড ছেকশ্যনত আহিলে মানে এবাৰ সৰু ল'ৰা ছোৱালীবিলাক কাপোৰ যে নাচাম নহয় আৰু মানে ভাল লাগে দেখিবলৈ কিবা এটা আৰু এইফালে মই ইটো সিটো বস্তু চাই আছোঁ আৰু মোৰ তেনেকুৱা একো শ্বপিং নাইকিয়া কৰিবলগীয়া টিকলিকৰ আছে তাকে কি ক'ত কৰোঁ মেলো ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব আৰু বস্তুবোৰ চানো পাৰিলে দেখুৱাম বাৰু নহ'লে বাকী ছাৰপ্ৰাইজ থাকিব টিকলিকৰ বাৰ্থডে দেখুৱাম টিকলিকে কি খাব আইচক্ৰীম ন আইচক্ৰীমৰ কাৰণে ৰখি আছে পাপা আহিলে আইচক্ৰীম দিব ন ইয়াত কিবা বজাৰ দুটামান আছে কৰিবলৈ গৈছে আৰু বাকী আমাৰখিনি হৈ যাব আইচক্ৰীম নহয় কেকৰ বস্তু ক'ত তাত নাই ইয়াত কেকৰ ক্ৰীমহে আছে ইয়াৰ পৰা গৈ পেলাই তাৰপিছত খাবা হা টিকলিকৰ যিটো বস্তু চাইছিলে নাপালোঁ ন টিকলিকৰ মানে যিটো বস্তু বিচাৰিছিলোঁ নাপালোঁ আকৌ বাৰ্থডে আগত আহি চাই দিবহি লাগিব ন হা ইমান গৰম টাউনত ন পাপা আহি লওক তাৰপিছত দিব দেই কাম হৈ গ'ল গোটেইকেইটা তাৰপিছতে এওঁ কিবা দোকান গৈছে নেকি নহ'ব কিবা আনিবলৈ গৈছে আহিলে তাৰপিছতে আকৌ বুট মগু আছে কিবা খবৰ লোৱা দুটামান বস্তু আনিবলৈ গৈছে খবৰ ল'বগৈ লাগে ইয়াৰ পৰা যাওঁতে তাকে লগতে খবৰটো লৈ যামগৈ টিকলিকে আইচক্ৰীমৰ অপেক্ষাত ৰখি আছে কেতিয়া আহিব কেতিয়া খাব টাউনৰ পৰা আহি পালোহি আৰু একদম পূৰা ৰাস্তাতে দপদপকৈ বৰষুণ দিলে আৰু টাউনৰ পৰা বজাৰ চজাৰ কৰি মেলি অথনি কৈছিলোঁ যে মানে খবৰ ল'বলৈ সোমাম বুলি এই মাহীহঁতৰ ঘৰতো সোমালোঁ তাৰপিছতে লগতে মামাহঁতৰ ঘৰৰ ওচৰতে যে সেইকাৰণে সোমাই পেলাই খবৰ এটা লৈ কৰি আহিলোঁ আৰু তাত ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ আৰু মা মানুহৰ ঘৰত খবৰ ল'বলৈ সোমাইনো কিনো ভিডিঅ' কৰি থাকিম সেইকাৰণে নকৰিলোঁ
আৰু এইফালে এতিয়া কেইটা 7:30 বাজিয়ে গ'ল আৰু এইফালে টিকলিকৰ কাপোৰ কানি চেঞ্জ কৰি দিলোঁ মই মানে কৰাই নাইকিয়া বোলো পটককৈ বোলে ব্লগটো কৰি লওঁ আৰু একদম আহি মানে ধুমাধুম কেক এটা বহাইছোঁ কেকৰ অৰ্ডাৰ এটা আছিলে যে তাকে সেইটো বহাই কৰি লৈছোঁ তাকে সেইটো আইচিং চাইচিং কৰিব লাগিব তাকে পটাপট যাওঁ একদম গৰমত ঘামি জামি অৱস্থা নাই আৰু আমাৰ এইটো চাইডে একদম পুৰা দপদপীয়া বৰষুণ যেনে তেনেহে মানে ঘৰ আহি পাইছোঁহি ৰাস্তাতে অকণকৈ কিনকিনকৈ পাইছিলেই তাকে যাওঁ পটাপট কাপোৰ কানি সলাই মেলি লৈ পেলাই এইফালে আকৌ অকণ পিছত ভাত বনাবলৈ হ'ব এতিয়া 7:30 বাজি গ'ল সেইকাৰণে কাপোৰ কানি নসলোৱাকৈ ধুমাধুম মানে কেকটোহে বহাই লৈছোঁ তাৰপিছত আইচিং চাইচিং কৰিব লাগিব আৰু ভাতো বনাব লাগিব তাকে অকণ পিছত একেবাৰে লগ পাই আছোঁ আৰু টাউনতো ইমান মানে তেনেকৈ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মানে সময় নহ'লে তাতে দৌৰা দৌৰি চবফালে হৈ গ'ল যে সেইকাৰণে অকণমান কি কৰিছা তাকে এডিটিং কৰিলে পিছত চাব লাগিব আৰু এইফালে 1 কেজি কেক এটা আইচিং কৰিবলৈ লৈছোঁ আৰু কেকটো অলৰেডি ঠাণ্ডা হৈ গ'ল তাকে পটাপট কেকটো আইচিং কৰোঁ আৰু তাৰ কাৰণে এইবিলাক গোটেইবিলাক বস্তু যা যোগাৰ কৰি লৈছোঁ ক্ৰীম চিম লৈ লৈছোঁ লগতে কেক বৰ্ড সেইবোৰ চব ৰেডিকৈ লৈছোঁ তাকে ক্ৰীমখিনি পটাপট হুইপ কৰি লওঁ আৰু তেতিয়ালৈকে কেকটো অকণমান মানে ডিমল কৰি মেলি কেনেকৈ বনাওঁ ভিডিঅ'টো চাই দিলে তেতিয়া গম পাই থাকিব আৰু এইফালে লগতে ভাতো বনাই আছোঁ এইফালে এইটো চাইডে বনাই আছোঁ মাংস এইফালে মাংস এয়া হৈছেহি আৰু অকণমান মানে ভাজি আছোঁ আৰু তাৰপিছতে ৰেডি হৈ যাব আৰু লগতে এইফালে দাইল এইফালে বইল হৈ গ'ল তাকে তেল মাৰিবলৈ লৈছোঁ এইটো কেকটো 3টা লেয়াৰত কাটি ল'লোঁ এইফালে কেকটো 3টা লেয়াৰত কাটা ৰেডি হৈ গ'ল আৰু এইফালে লগতে ক্ৰীমখিনি বিটকৈ ৰেডি হৈ গ'ল তাকে পটাপট কেকটো আইচিং কৰোঁ আৰু মাজতে ডিজাইনটো দেখুৱাইছিলোঁ যে সেইটো ডিজাইনে বনাম সেইকাৰণে পটাপট আইচিংখিনি কৰি লওঁ কেকটো এইটো ফাইনেল আইচিং কৰি ল'লোঁ আৰু অকণমান খালি স্মুথ কৰিবলৈ বাকী আছে আৰু গোটেইখিনি মানে টিউটৰিয়েল দেখুৱাবলৈ গ'লে ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকিব যে সেইটো কাৰণে অকণ দেখুৱাই গৈছোঁ তাকে এতিয়া পটাপট মই ডিজাইনটো কমপ্লিট কৰোঁ লগতে আৰু অলপ স্মুথ কৰিবলৈ বাকী আছে তাকে এইখিনি স্মুথ কৰি লওঁ আৰু লগতে ডিজাইনটো বনাই লওঁ মাজতে গোলাপ ফুল দিয়া পেলাই বনাইছিলোঁ সেইটো ডিজাইনে বনাই দিম সেইখিনি দেখুৱাই নাথাকোঁ পটাপট মই ডিজাইনটো ৰেডি কৰি লোৱাৰ পিছত তাৰপিছত একেবাৰে সম্পূৰ্ণ হ'লে দেখুৱাই আছোঁ হাই এভৰিৱান গুড মৰ্ণিং কালি আৰু কেকটো মানে কমপ্লিট কৰা নহ'লে তাৰপিছত আৰু ব্লগটো এণ্ডিং কৰিবলৈ থাকি গ'ল যে তাকে বোলো কেকটো এটা পটাপট ফুল চুলটো তেতিয়া কালি বনাই থৈছিলোঁ খালি মানে হেপী বাৰ্থডেটো লিখিবলৈ আছিলে তাকে পটককৈ বোলো লিখি কৰি লওঁ লগতে ব্লগটো এণ্ডিং কৰিবলৈ আছিলে পাহৰি গৈছিলোঁ তাকে এতিয়া মনত পৰোঁতে বোলো লগতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু এইফালে কেকটো তাকে পটাপট বনাই কৰি লওঁ আৰু কোনোমতে আজি অকণমান ৰ'দটো ভালকৈ ওলাইছে যে ভাল লাগিছে এইফালে কেকটো মানে কমপ্লিট হৈ আছে খালি হেপী বাৰ্থডেটো লিখিবলৈ আছে তাকে পটাপট লিখি কৰি লওঁ কালি ৰাতি আহি ভাগৰে জুগৰে যেনে তেনে মানে ডিজাইনটো বনাই কৰি থলোঁ আৰু তাকে নামটো লিখিবলৈ আছে হেপী বাৰ্থডেটো লিখিবলৈ আছে লিখি কৰি লওঁ আৰু এইফালে নাম চাম লিখি কৰি ল'লোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু সিদিনাখনতো হাফ কেজি কেক বনাইছিলোঁ আৰু আজিতো 1 কেজি হৈ গৈ আৰু মানে ডিজাইন একো ভাবিয়ে নাপালোঁ কাৰণে এইটোকে বনাই দিলোঁ আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি পেলাই কেকটোত নাম চাম লিখি কৰি ল'লোঁ আৰু এইফালে ফ্ৰিজত মানে ঠাণ্ডা হ'বলৈ থৈ আহিছোঁ আৰু এইফালে পটাপট আহিছোঁ পাকঘৰলৈ মানে ভাত বনাবৰ কাৰণে ভাত অলৰেডি বহাই থৈ গৈছিলোঁ ভাত আৰু এইফালে দালি চালি মানে বহাই কৰি থৈ গৈছিলোঁ তাকে চব্জি তব্জি বনাওঁ আৰু কালিৰ পৰা মানে ব্লগটো দীঘল হৈ গৈয়ে আছেগৈ আৰু এইফালে এইকেইটা ঘৰৰ
আনাৰস এই দুটা আনিছে তাকে এটা কাটিব লাগিব আৰু এটা বোলো জেলি অকণ বনাম বুলি ভাবিছোঁ তাকে সময় সুবিধা মিলিলে বনাব লাগিব আৰু এইফালে কালিৰ পৰা একদম মানে ভাগৰি লাগি গৈছেগৈ মানে দৌৰা দৌৰি হৈ আছে যে একদম ভাগৰ যুগৰ লাগি গৈছেগৈ এইফালে পটককৈ দালি ভাত বহাই লৈছোঁ তাকে চব্জি তব্জি অকণমান বনাওঁ আৰু এইফালে ক্ৰীম চিম অলপ আছিলে তাকে ভৰাই থৈছোঁ আৰু টিকলিকো স্কুলৰ পৰা আহি পোৱাহি নাই তাইও অকণ পিছত আহি পাবহি আৰু টিকলিহঁতেও মানে এসপ্তাহমান জুলাই মাহটো বহিব বুলি কৈছিলে যে আজি 3 তাৰিখ হৈছেহে আৰু 6 তাৰিখলৈকে স্কুল বহিব বুলি কৈছিলে আৰু আজি কি তাৰপিছত আৰু বন্ধ দিব মানে সব স্কুলবিলাকৰ গৰম বন্ধ কিন্তু তেহেঁতৰ মানে এক্সট্ৰা ক্লাছ লগাই দিছে কি যাত একদম মানে খঙো উঠে কিন্তু উপায়ো নাই সেইকাৰণে এতিয়া স্কুলটো খুলিছে যাবতো লাগিবই এইফালে আজি কোনো মতে অকণমান ৰ'দডাল দিছে এইফালে পূৰা কাপোৰ চাপোৰ বাহিৰত ধুই কৰি লৈ মেলি কৰি লৈ মানে আজৰি হৈ লৈ মানে পাহৰিয়ে গৈছিলোঁ বোলো ব্লগটো ৰাতিপুৱাৰ পৰা মানে কৰিবলৈ আৰু ৰাতিপুৱাৰ পৰা ইটো সিটো কাম আৰু স্কুলৰো দৌৰা দৌৰি থাকি যায় যে সেইটো কাৰণে মানে ভিডিঅ' কৰিবলৈ টাইম পোৱা নাছিলোঁ আৰু এইফালে অৱস্থা চাওঁ দৌৰা দৌৰি কৰি পেলাই মানে নিজৰ কাৰণে যত্ন ল'বলৈ সময় নাথাকে গৈ পেলাই আৰু এইফালে পটাপট যাওঁ ভিতৰলৈ মই চব্জি তব্জি বনাওঁগৈ একো বনোৱাই নাইকিয়া খালি মানে ভাত দাইলখিনি পাতি দিছোঁ আৰু কালিৰে অকণমান মাংস অকণমানো আছে সেইকাৰণে মানে ইমান তেনেকৈ বনাবলগীয়া বিশেষ নাইকিয়া তথাপিতো ভাজি অকণ বনাওঁগৈ চাটনি তাটনি কি ক'ত বনাওঁগৈ আৰু লগতে ব্লগটো মানে সামৰি দিওঁ আৰু কালিৰ পৰা মানে ব্লগটো দীঘল হৈ গৈ আছে জানো কিমান হ'ল আৰু এডিটিং কৰিলেহে গম পাম আৰু ভিডিঅ'বিলাকো মানে দিওঁতে অকণমান দেৰিয়ে হৈ গৈছেগৈ আৰু আজি ব্লগটো যাওঁতে চাগে দেৰিয়ে হ'বগৈ গৈ পেলাই সেইকাৰণে পটাপট ব্লগটো সামৰি দিওঁ আৰু পটাপট যাওঁ পাকঘৰলৈ কাম বন কৰি মেলি আজৰি হওঁগৈ এইফালে ভাতৰ হুইচেল মাৰিছে আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই